আচলতে খান ছাৰে বঢ়িয়া কথা কৈছে মানে বহুত মানুহৰ হাতত পইচা নাথাকে দুখীয়া মানুহ হেসকলে বুলবুল ছাৰে বোলে চিকিৎসা বোলে ফ্ৰীও কৰি দিয়ে আপোনালোকে আহিব বুলবুল ছাৰৰ ওচৰত গুড ইভিনিং এভৰিৱান আজি সানডে আৰু এতিয়া সময় হল মই কিমান হল চাও 7:02 ঠিক আছে আৰু আজি 7:02 8 তাৰিখ এটো নিশ্চয় আগষ্ট ন তো এতিয়া আমি উপস্থিত আছো এসকে ডেন্টো কেয়ার ডক্টর বুলবুল হোসেন খান সাহেব আমার মাজত উপস্থিত তার পিছত আছে আমার জিন্টু তার পিছত আছে আমার সুপারস্টার তার পিছত আছে আমার ইয়াতে রকি লাইভ যিজন আপনার রকি লাইভর অনার সেই ব্যক্তিজন এইজনে তো যিয়ে নহওক এতিয়া আমাৰ কামত আহা ভাল কথা নিশ্চয় আমি এইবিলাক এনেকুৱা ইয়াতে কিয় আহিছোঁ বাৰু সেইটো ডাঙৰ কথা নহয় আজি লাইভ হোৱা নাই এতিয়া বুলবুল তাৰ ওচৰত আহিছোঁ মানুহে মানুহৰ তাত যাব লাগে হা হেল্ল' এভৰিৱান তুমি গ'লেহে মই যাম মই নগ'লে অকলে অকলে কিমান যাম ঠিক আছে বাৰু আপোনালোকে আপোনালোকৰ আপন মানুহবিলাকৰ ওচৰত যাব ফুৰিব খাব ঠিক আছে মই সেদিন এটা ভিডিঅ' চাই মোৰ বহুত বেয়া লাগিছে যে আমি যিমান ফ্ৰেণ্ডে নহওক কিয় মৃত্যুৰ পিছত হয়তো লগ নাপাম বহুত বেয়া লাগিল হয়তো এনেকুৱা শুনিছোঁ যে নিজৰ ভাই ভণ্টিও কেতিয়াও লগ নাপায় তো আমি মানুহবিলাক সঁচাকৈ চিৰিয়াছলি জীয়াই থকা দিনকেইটা অলপ ভালকৈ থাকিব লাগে ন হয়তো এতিয়া আছোঁ জীয়াই হয়তো 1 ঘণ্টা পিছত থাকিব নোৱাৰোঁ কিজানি তো ৰাইজসকল আপোনালোকেও ভালে থাকিব খান ছাৰৰ তো বাকী দিনবিলাক খান ছাৰে ক'ব হেল্ল' হাই দোস্ত মই ডক্টৰ বুলবুল হোসেন খান আৰু মোৰ লগতে আছে ডক্টৰ শ্বৰীফুদ্দিন এখেতে সদৰ হাউলিৰ পৰা মোৰ ইয়ালৈ আহিছে আগতে ভাবিছিলে কয়াকুছিখন বহুতেই সৰু এটা মানে গাঁৱৰ নিচিনা কিবা এটা চেণ্টাৰ হয় কিন্তু আজিকালি ই আহি আচৰিত যে কয়াকুছিখন ইমান ডেভেলপ কেনেকৈ হ'ল বহুত ডেভেলপ হৈছে ৰাইজ আমাৰ পাকাবেতবাৰী সমষ্টিৰ কেন্দ্ৰীয় পইণ্টটো হ'ল আমাৰ কয়াকুছি বজাৰ আজিকালি কয়াকুছি বজাৰত আইবিৰ সৈতে বিভিন্ন উন্নত মানৰ ৰেষ্টুৰেণ্ট আছে উন্নত মানৰ দোকান আছে যেনেকুৱা ৰাজা লাক্সাৰী ভাল ভাল চিকিৎসা ইয়াতে আগবঢ়োৱা হয় যেনেকুৱা ডেণ্টেলৰ পৰা আদি কৰি হোমিঅ' আয়ুৰ্বেদিক এল'পেথিক MBBS পৰা নৰ্মেলি আৰম্ভ কৰি ৰেডিঅ'লজিষ্টলৈ বহুত ধৰণৰ ডক্টৰ এভেইলেবল আছে আৰু মই ডক্টৰ বুলবুল হোসেন খান মই এসকে ডেন্টো কেয়াৰ বিগত 6 বছৰ ৰানিং মই চলাই আছোঁ নিয়াৰ কয়াকুছি ষ্টেট বেংকৰ ওচৰত স্থাপিত তো ইয়াতে বহি আমি নৰ্মেলি আজি কথা পাতি আছোঁ দুদিনমান আগতে আমাৰ বৰবাদ ডেণ্টেল চাৰ্জন এছ'চিয়েশ্যনৰ এটা মিটিং আছিলে যিটো মিটিং আমি আয়োজন কৰিছিলোঁ দুদিনমান আগতে আমাৰ বৰপৰা ডেণ্টেল চাৰ্জন এছ'চিয়েশ্যনৰ পৰা এটা মিটিং আয়োজন কৰিছিলোঁ এখন মিটিং আয়োজন কৰিছিলোঁ যিটো আমাৰ কয়াকুছি ইনস্পেকশ্যন বাংলোত অনুষ্ঠিত হৈছিলে আমাৰ এবভ 40 ডক্টৰৰ অধিক ইয়াত সমবেত হৈছিলে হোৱাৰ পিছত এখেতে আহি উপস্থিত মানে শ্বক আচৰিত হৈ গৈছে যে কয়াকুছি আগতে এনেকুৱা নাছিলে আজিৰ পৰা 10 বছৰ আগতে যেনেকুৱা চিটুৱেশ্যন আছিলে কয়াকুছি একোৱেই নাছিলে কিন্তু আজিকালি বৰপৰা টাউন হাউলি বৰপৰা ৰোডতকৈ ভাল অডিটৰিয়াম ইয়াতে ডক্টৰকেইটা আহি দেখা পাইছে আৰু আমাক কৈছে যে বহুত দ্ৰুতগতিত কয়াকুছি আগবাঢ়ি গৈছে এনেকুৱা ধৰণৰ যেটো অডিটৰিয়াম হয় বৰপৰা ডিস্ট্ৰিক্টতো নাই আশে-পাশে 2-এটা ডিস্ট্ৰিক্টত হেনেকুৱা নাই তো হেতু বহুত ভাল কথা আমাৰ পক্ষে বহুত মানেটো আমি গৰ্বিত ভাবো কি কয়াকুছিত আপোনালোকে আহক বস্তু আমাৰ কয়াকুছিখন চাওক আশে-পাশে কেনেকুৱা ডেভেলপমেণ্ট হৈছে আপোনালোকৰ সমাগম যিমানে বেছি হ'ব আমদানি যিমানখিনি বেছি হ'ব আমি আৰু বেছি আপোনালোকৰ লগত ভাল এটা সম্পৰ্ক স্থাপন কৰিব পাৰিম বিতেয়া বিজনেছৰ ক্ষেত্ৰত হওক হেলথ কণ্ডিশ্যনৰ ক্ষেত্ৰত হওক যিকোনো ক্ষেত্ৰতে হওক আমি ইয়াতে যিমান চেষ্টা কৰি আছোঁ ডাইৰেক্ট আমি ৱেষ্ট বেংগল গুৱাহাটীৰ পৰা আমদানি ৰপ্তানি কৰি থাকোঁ ইয়াতে ভাল এটা ইম্প্ৰুভমেণ্ট হৈ আছে উন্নত ধৰণৰ এটা পৰিৱেশ সৃষ্টি হৈ আছে ইয়াতে আমাৰ ৰকি ভাই বহুত দিন ধৰি কয়াকুছিত আছে এখেতে কিন্তু হাউলিৰ ওচৰৰ মানুহ হ্যাঁ
কিন্তু হিয়া কয়াকুছি আছে কিয় আছে কারণ উন্নত হওয়ার কারণে আছে আচ্ছা ঠিক আছে এতিয়া মানে চাওক কয়াকুছিৰ মানুহ মই কৈ আছো হা 1 মিনিট কয়াকুছিৰ মানুহ এতিয়া বুলবুল দাইটো কবই নিজৰ কথা ভাল বুলি কবই হা যেতিয়া নেকি আমি বস্তুটোক ভাল বুলি কম তেতিয়াহে ভাল এতিয়া মইতো ভাল বুলি কম তোমাৰ কেনেকুৱা লাগিছে ভাল লাগিছে আৰু বুলবুল দাই কথা কোৱাবিলাক সঁচাকে সঁচা কথা কৈছে আৰু এইটোৰ মূলত কাৰণ হল বিগত 15 বছৰৰ পৰা কয়াকুছিৰ পৰা এমএলএ হয় সেই কাৰণে এই কয়াকুছিখন মানে সঁচাকে বহুত ইমপ্ৰুভমেন্ট হৈছে মানে নিজামুদ্দিন স্যার আছে 1992 আচ্ছা একচুয়ালি কয়াকুছি জায়গাটো সঁচাকে মানে মানে কি কম আৰু বহুত ভাগ্যৱান বুলি ক'ব লাগিব পাকাবাদপুৰ সমষ্টিৰ এটা কেন্দ্ৰিক কয়াকুছিৰ পৰা কমসে কম 4-5 জনে এমএলএ হৈছে মিনিমাম 20 বছৰটো এমএলএ ইয়াৰ পৰা মোটামুটি কয়াকুছি আজিৰ পৰা আৰু 10-15 বছৰ পিছত লগ মূল্য কম ৰেটত মানে ইয়াতে চিকিৎসা প্ৰদান কৰি কিছুমানে ফ্ৰী দিছিল ঠিক আছে এইখিনিতে বুলবুল দা বহুত এটা ঠিক ভাল আছে কথা আসলে কৈছে খান স্যারে বঢ়িয়া কথা কৈছে মানে বহুত মানুহৰ হাতত পইচা নাথাকে দুখীয়া মানুহ হেসকলে বুলবুল স্যারে বলে চিকিৎসা বলে ফ্ৰিও কৰি দে আপোনালোকে আহিব বুলবুল স্যাৰৰ ওচৰত ষ্টেট বেংকৰ ওচৰতে কয়াকুছি বজাৰ ষ্টেট বেংকৰ লেফট সাইডে ডক্টৰ বুলবুল হোসেন খান আৰু এটা সুখবৰ কওঁ যে স্যাৰৰ ক্লিনিকখন অনতি পলমে স্থানান্তৰ কৰা হ'ব চান্সটো চেঞ্জ কৰা হ'ব ইয়াৰ পৰা অলপ বজাৰৰ ফালে চাৰিআলিৰ ফালে লোৱা হ'ব দেখাবলৈ চেষ্টা কৰিম স্যাৰে কোন জায়গাত আসলে হেৰি কৰে নিশ্চয় সিৰিয়াসলি হমো ৰকি লাইভৰ হমো ফলোৱাৰ্ছক কৈ দিও যে আপোনালোকে বুলবুল স্যাৰৰ ক্লিনিকত আহক তেখেতৰ চিকিৎসা সঁচাকে বহুত ভাল চিকিৎসা কৰে হয় এনেকুৱা নহয় যে কয়াকুছি বুলি বা বহুত মানুহে এনেকুৱা কয় মানে কয়াকুছিত বা কেনেকুৱা বা হাউলিত বা কেনেকুৱা আমি এপলত যাম সেইবিলাক নহয় আজিকালি দেশ উন্নত হৈ গৈছে আজি দিল্লীত যেটো বস্তু পায় কয়াকুছিতে সেইটো বস্তু পাব হাউলিত সেইটো বস্তু পাব আৰু আজিকালি ট্ৰিটমেন্ট মডাৰ্ন হৈ গৈছে ন আজিকালি সব সকলো ঠাইতে উপলব্ধ হয় সকলো ধৰণৰ ট্ৰিটমেন্ট যিকোনো ধৰণৰ উন্নত মানৰ ট্ৰিটমেন্ট বুলি এপলত গলে যে হ'ব তেনেকুৱা নহয় আজি কম খৰচত আপোনাৰ কয়াকুছিতে হ'ব হাউলিতে হ'ব সো আপোনালোকে নিজকে চাওক যেতিয়া নেকি আমাৰ দেশৰ উন্নতি কৰিব খুজিলে আপোনাৰ ট্ৰিটমেন্টটো চেন্নাইত কয়াকুছিতে ৰৈ যাব ইমপ্ৰুভমেন্ট হলে কয়াকুছিৰ হ'ব এতিয়া যদি আমি ইয়াৰ পৰা যাই কয়াকুছিৰ ট্ৰিটমেন্ট কৰাটো এপলত যাই যে ডাবল পইচা দিয়ে হও তেনেহলে কি হল সো এইবিলাক বাৰু কথা ক'ব নালাগে এনেই কৈছে বাই